চিঙাৰা খাই বেয়া পোৱা মানুহটো চাগে নায়েই নহয়নে? মই আজি কেইটামান মিনি চিঙাৰা বনাইছোঁ। চিঙাৰাখিনি একেবাৰে সহজতে তৈয়াৰ কৰিছোঁ আৰু কম সময়তে। মই ইয়াৰ বাবে 1 বাটি ময়দা লৈছোঁ, তাত বাটাৰ দিলোঁ। বাটাৰৰ পৰিৱৰ্তে আপোনালোকে ৰিফাইনো দিব পাৰে। চেনি দিলোঁ, নিমখ দিলোঁ সোৱাদ অনুসৰি, আজৱাইন ঘৰত নাথাকিলেও হ'ব, ক'লা জিৰা দিলোঁ। তাৰপিছত এইখিনি মই হাতেদি ভালকৈ মিক্স কৰি লৈছোঁ বাটাৰৰ সৈতে ময়দাখিনি। হাতেদি এনেকৈ মিক্স কৰি পেলাই এনেকৈ মুঠি অহালৈকে মিক্স কৰি তাৰপিছত পৰিমাণ মতে পানী দি পেলাই মই এইখিনি গুঠি ল'ম। আগতে যেতিয়া স্কুলত গৈছিলোঁ, স্কুলত এনেকৈ চিঙাৰাবিলাক লৈ আহে। 10 টকাৰ চিঙাৰা 4-5টামান দিয়ে। আগতে 1-2 টকাৰো চিঙাৰাবিলাক কিনি খাবলৈ পোৱা যায়। এতিয়া মই এইটো এখন ঢাকি থ'ম। এতিয়া মই চিঙাৰা ভিতৰৰ পুৰটো ৰেডি কৰি ল'ম। আপোনালোকে নিজৰ পচন্দ মতে চিঙাৰা ভিতৰৰ পুৰটো যিকোনো বস্তুৰে ৰেডি কৰি ল'ব পাৰে। মই আলু বইল কৰি ৰাখিছিলোঁ আগতে। এতিয়া কেৰাহীত জিৰা কেইটামান, জলকীয়া, পিঁয়াজ এইখিনি দি পেলাই এনেকৈ আলু ভিতৰৰ পুৰটো মই ৰেডি কৰি লৈছোঁ। আলু দি পেলাই এতিয়া শেষত বাদামখিনি আকৌ দি দিলোঁ। এতিয়া মই ময়দাৰ যিটো মই ডো ৰেডি কৰিছিলোঁ তাৰ পৰা অলপমান ডো লৈ পেলাই ৰুটি বেলি লৈছোঁ। ৰুটিটো নিজৰ পচন্দ মতে ডাঙৰ সৰু কৰি ল'ব পাৰে। মই মিডিয়াম কৰি লৈছোঁ। এইটো ৰুটি দি পেলাই প্ৰায় 8টামান চিঙাৰা তৈয়াৰ হ'ব। আপোনালোকে ডাঙৰকৈ বেলিলে প্ৰায় 10টামান চিঙাৰা তৈয়াৰ কৰিব পাৰে। এতিয়া মই চিঙাৰা ভিতৰত পুৰটো এনেকৈ দি দিছোঁ গোটেইকেইটা দি পেলাই এনেকৈ জোঙা অংশখিনি পিছফালে এনেকৈ টানি পেলাই বন্ধ কৰি পেলাই এতিয়া এটা এটাকৈ হাতত ল'ম। মই লৈ পেলাই আপোনালোকে লক্ষ্য কৰিব মই কেনেকৈ চিঙাৰাৰ শ্বেপটো মই তৈয়াৰ কৰিছোঁ। এনেকৈ আগতে প্ৰথমতে এটা ছাইড বন্ধ কৰি পেলাই এতিয়া খোলা জেগাখিনি এনেকৈ বন্ধ কৰি দিলেই হ'ল। ইমান সোনকালে তৈয়াৰ হৈছে নহয়নে? মই আপোনালোকক আৰু এটা দেখাই দিছোঁ। এনেকৈ দুটা ছাইড টানি পেলাই বন্ধ কৰি তাৰপিছত খোলা জেগাখিনি বন্ধ কৰি দিলোঁ। গোটেইকেইটা চিঙাৰা মোৰ তৈয়াৰ হৈ গ'ল। এতিয়া মই তেল গৰম কৰি তেলত ফ্ৰাই কৰি ল'ম চিঙাৰাখিনি। দোকানৰ পৰা কিনি খোৱাতকৈ আমি ঘৰতে যদি এনেকৈ সহজতে তৈয়াৰ কৰিব পাৰোঁ বস্তুবিলাক কিমান ভাল হয় নহয়নে? চাওকচোন মোৰ কিমান সোনকালে চিঙাৰাখিনি তৈয়াৰ হৈছে। মোৰ দেখাবলৈ যিমান সময় লাগিছে সিমান সময়ে লাগিছে, কিন্তু চিঙাৰাৰ ভিতৰত পুৰটো যদি থাকে আৰু সোনকালে তৈয়াৰ হৈ যায়। আমিতো আলু চালু বইল কৰিয়ে থাকোঁ, তাৰ পৰা যদি আমি এটা আলু এনেকৈ ৰাখি থৈ দিওঁ। আপোনালোকে ট্ৰাই কৰিবচোন ঘৰত। গৰমে গৰমে চিঙাৰাখিনি খাবলৈ কিন্তু বৰ মজা হয়। আবেলি চাহৰ লগত খাবলৈ ভাল হয়। আপোনালোকে ট্ৰাই কৰিব পাৰে এবাৰ।